নমস্কাৰ। আত্মনিৰ্ভৰশীলতাৰ পাঠ। এখন গাঁৱত এদিন এটা গাধ ভুলবশতঃ এটা কুঁৱাত পৰিল। বিপদৰ পৰা হাত সাৰিবলৈ গাধটোৱে চিঞৰিবলৈ ধৰিলে। গৰাকীয়ে গাধটোৰ চিঞৰ শুনি উদ্ধাৰ কৰিবলৈ কিছু সময় চেষ্টা কৰে যদিও কোনো ফল নাপালে। গাধটো উদ্ধাৰত ব্যৰ্থ হোৱাত গৰাকীয়ে ভাবিলে, যিহেতু গাধটো বুঢ়া হৈ আহিছে, তাতে সি কোনো কামৰ বাবে উপযোগীও নহয়। ইফালে কুঁৱাটোৰ পানীও শুকাই গৈছে, গতিকে কুঁৱাটোত মাটি ভৰাই গাধটো পুতি থোৱাই ভাল হ'ব। কাৰণ কুঁৱাৰ পৰা গাধটো টানি ওলোৱাৰ খৰচ লাভতকৈ লোকচানহে বেছি হ'ব। তাৰ পাছত গৰাকীয়ে সিদ্ধান্ত মৰ্মে কুঁৱাটো পুতিবলৈ গাঁৱৰে দুজনমানক সহায়ৰ বাবে মাতি আনিলে। তাৰ পাছত তেওঁলোকে হাতত কোৰ বেলচা লৈ মাটি খান্দি কুঁৱাটো পুতিবলৈ আৰম্ভ কৰিলে। কিছু সময়ৰ পাছতে গাধটোৱে বুজি উঠিলে যে তাৰ লগত কি হ'বলৈ গৈ আছে। পানৰ মমতাত গাধটোৱে আৰু জোৰেৰে চিঞৰিবলৈ ধৰিলে। গাধটোৰ কৰুণ আৰ্তনাদ শুনিও গৰাকী নিজৰ সিদ্ধান্তত অটল থাকিল। গোটেই জীৱন গাধটোৱে যাৰ বাবে পৰিশ্ৰম কৰিলে, নিষ্ঠাৰে সেৱা আগবঢ়ালে, সেই গৰাকীজনৰ প্ৰতি অকৃতজ্ঞ অনুভৱ কৰি গাধটোৰ দুচকুৰ পৰা দুধাৰি চকুলো বৈ আহিল আৰু পিঠিত পৰা মাটিবোৰ জোকাৰি জোকাৰি সি সম্পূৰ্ণ শান্ত হৈ পৰিল। তাৰ পাছত অভাৱনীয় কিবা এটা ঘটিল। প্ৰতি বেলচা ভৰ্তি মাটি কুঁৱাটোত পেলোৱাৰ লগে লগে গাধটোৱে শৰীৰটো জোকাৰি মাটিখিনি এফালে পেলাই সেই মাটিখিনিৰ ওপৰত বহি লয়। এনেদৰে কুঁৱাটোৰ ভিতৰলৈ মাটি যিমানেই সোমায় সি সিমানেই ওপৰলৈ উঠি আহি থাকে। খুব কম সময়ৰ ভিতৰতে সকলোকে হতবাক কৰি গাধটো কুঁৱাৰ মুখত উপনীত হয় আৰু সৰু জাপ এটা মাৰি গাধটো কুঁৱাৰ পৰা ওলাই আহে। তাৰ পাছত চাৰিওফালে চাই দীঘলকৈ উশাহ এটা লৈ জীৱনৰ বাকী সময়খিনি মুক্তভাৱে কটাবলৈ কাকো আমনি নকৰাকৈয়ে কাষতে থকা হাবিখনলৈ ৰাওনা হয়। নৈতিক পাঠ। যিসকলৰ বাবে তুমি গাধৰ দৰে কষ্ট ভোগ কৰি গৈছা, সেৱা আগবঢ়াইছা, যেতিয়া প্ৰয়োজন শেষ হ'ব তেওঁলোকেই তোমাক পিঠি দিব। বিপদৰ সময়ত তোমাৰ কাষত থিয় হোৱাৰ পৰিৱৰ্তে তোমাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। এই কাহিনীটোৱে আমাক সোঁৱৰাই দিয়ে যে আমি আমাৰ সুখ বা মংগলৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়, বৰঞ্চ নিজৰ জীৱনৰ দায়িত্ব আৰু সিদ্ধান্ত নিজে লোৱা উচিত। ইয়াৰ পৰা শিক্ষা লোৱা আৰু আনৰ ওপৰত নিৰ্ভৰশীল নহৈ স্বাধীনভাৱে নিজৰ মতে জীৱন যাপন কৰিবলৈ চেষ্টা কৰা। ধন্যবাদ।